নমস্কাৰ। আজি মই জনাম আপোনালোকক জণ্ডিছ ৰোগৰ ঔষধ, যিটো ঔষধ কপালত ফটা দিয়ে। এই ঔষধৰ গাছ আজি মই দেখাম। কেনেকৈ ফটা দিয়ে এইটো মই আজি জনাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এই গাছটো চাওক। এই গাছেদি জণ্ডিছ ৰোগৰ চিকিৎসা কৰা হয়। বহুত কবিৰাজে এই গাছেদি জণ্ডিছ ৰোগৰ চিকিৎসা কৰে। আপোনালোকে গাছটো ভালকৈ চিনি লওক। কোনোবাই যদি চিনি পায় কমেণ্টত জনাব। এই গাছৰ নামটো হ'ল নালৰা। আপোনালোকৰ এইফালে এই গাছটো কি নামে জানে কমেণ্টত জনাব। বহুতৰ কপালত আপোনালোকে চাব দাগ হৈ থকা। জণ্ডিছৰ ঔষধ দিয়া। জণ্ডিছৰ ঔষধ দিয়া গাছটো এইটোৱেই, আপোনালোকে চিনি লওক। ইয়াৰ পাতা, ডাটা, লতা পটাত মিহিকৈ পিচি কপালত ফটা দিলে জণ্ডিছ ৰোগ ভাল হয়। আপোনালোকে এই গাছটো চিনি ৰাখক। কাৰোবাৰ যদি ওচৰে পাঁজৰে জণ্ডিছ ৰোগ হয়, আপোনালোকে এই গাছেদি চিকিৎসা কৰিব পাব। এনেধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ অৱশ্যই কৰিব। ধন্যবাদ।